কিয় কিবা কিয় এটা নিজৰ জীৱনত কি হৈ আছে কাম why don't people work on themselves মানে কাম কিয় নকৰে লুকি কি কাম কৰিছে মোৰ ওচৰত ইমান সময় নাথাকে নাজানো কিয় এতিয়া বিয়া কথাও ইমান কি মই গমেই নাপালো ইমান যে কথা পাতিলে বিয়া মানে মই আপোনাক ক'ব ওলাইছিলো যে আপুনি টপ অফ দ্য টাউন হৈ গৈছে মই সময় নাপালো মই এইটো বেটাৰ মই নেপালো এইটো ষ্টাৰডামে কোৱা নে তুমি কিয়ে ক'লে ট্ৰলে হলো কি হলো মই গমেই নাপালো কেতিয়া হলো ঘৰ শিফটিং কৰ দুটা ৰিচেপশ্যন ট্ৰেভেলিং ৱেডাৰ চেঞ্জ ইফালে লাগেজ শিফটিং আকৌ কামৰ ফোন ইটো সিটোত মই সময় নাপালো কোনোবাই কিবা কিবি কৈ আছিলে হয় নেকি মই গম নাপালো চৰি চবতে যে মানে টক অফ দ্য টাউন গম নোপোৱাটো বহুত বেটাৰ হ'ল আৰু ইউটিউবত দেখিছো চব মোৰ ৰিলছ মোৰ ষ্টৰি মোৰ ফ্ৰেণ্ডৰ ষ্টৰি চব চুৰ কৰি ভিডিঅ' ভিউজ পাই গৈছে না পালে আৰু পৰ্টেল যে কিবা কিবি কৈ আছে কি মানে সব এজাম্পশন ন এট দি এন্ড অফ অবভিয়াছলি এজাম্পশন হেতু নহয় যোনটো মানে যি যেনেকুৱা ধৰণে কয় বহুত ক্ষেত্ৰত বহুত বস্তুৱে সব এজাম্পশনসতে থাকি তাতেই সবে সত্য বিচাৰি বাবু ইমান যে সময় আছে ন ইমান সময় আছে কোনোবাই কিবা এটা কৰিছে বিয়া ইজ ভেৰি প্ৰাইভেট বস্তু এটা আৰু আমি পাব্লিক ফিগাৰ কাৰণে একো ক'ব নোৱাৰো কিন্তু খুলি দিলো ন নিজৰ লাইফটো সকলোৰ আগত দে হেভ দ্য ৰাইট টু চে এতিয়া চবৰে অধিকাৰ দি দিলো যেতিয়া পৰাই প্ৰাইভেট একাউণ্ট কৰি দিলো ইনষ্টাগ্ৰামটো তেতিয়া পৰাই সৰি পাব্লিক কৰি দিলো তো এইটো পাব্লিক হৈ গ'ল এতিয়া আমাৰ ৰাইট নাই আৰু ক'বলৈ যে তুমি কিয় ক'বা এতিয়া ক'বলৈ দিছো এতিয়া ক'বই তো মই এতিয়া কি কৰো কিন্তু মই সুধি ললো আপোনাক এই কথাটো কন্ট্ৰভাৰ্সি খিনি আমি ক্লিয়াৰ কৰি দিওঁ এবাৰ যোনে সেই এজাম্পশনছ বিলাক ৰাখিছে নকৰো কি কেলে ক্লিয়াৰ কৰি ক্লিয়াৰ এজন সেনেকুৱা ক্লিয়াৰ নহয় মোৰ এটা বস্তুৱে জানিব মন যে ৱেডিংখন যোনটো ধৰণে কৰিছে অবভিয়াছলি তাৰ্কিক দাই গোটেই বছৰ বা গোটেই জীৱন ৱেডিঙত ইমান ইনভেষ্ট কৰিছে নিজৰ টাইম সময় নিজৰ ৱেডিংখনটো বেলেগ হ'বই মানে সেইটোৱে কমন চেন্সৰ কথা এটাই হ'ব লাগে যে নিজৰ একজেক্টলি নিজৰ বিয়াখনটো চবেই বেষ্ট কৰিবই তেওঁ তাতে অলৰেডি বেষ্ট বিয়াবোৰ দেখিছে তো দেখিছে ইয়াতকেতো মই বেটাৰ কৰিমেই ইম্পচিবল নেকি অসমত তেনেকুৱা বিয়া এখন পাতা নহয় পচিবল হয় আমাৰ ইচ্ছা নাছিলে মানুহে এইবিলাক কথা যে কয় কি কয় আমাৰ সপোন আছিলে আমাৰ বিয়া আমাৰ দুটাৰ বিয়া আমাৰ সপোন আছিলে সি বিচাৰিছিলে উদয়পুৰ ইটছ এ বিউটিফুল প্লেচ সবৰ ড্ৰিম ডেষ্টিনেশ্যন এটা আৰু মোৰ বিয়াখনত বেছি কথা নকওঁ দেই এটা ষ্টেটমেণ্ট ক'ম মোৰ বিয়াৰ পৰা মানে আমাৰ দুজনৰ বিয়াৰ পৰা আমি ছেটিছফাইড আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে মোৰ ৰিলেটিভছ গৈছিলে তেওঁলোকে 70% অফ দ্য পিপল টুক দ্য ফাৰ্ষ্ট ফ্লাইট ইন মাই ৱেডিং চ' তাতকৈ বেছি আৰু মই কাকো জাষ্টিফিকেশ্যন দিয়াৰ কোনো প্ৰয়োজন নাই সেইটো কি ধুনীয়া জেষ্টাৰ এটা ন ডেটছ ইট তেওঁলোকৰ আশীৰ্বাদ আছিলে তেওঁলোক লগত আছিলে যি নিয়ম কৰিলোঁ যি মস্তি কৰিলোঁ উই এনজয় দ্য ৱেডিং এনজয় কৰিব লাগে উই থৰলি ৱেডিং এনজয় কৰিলোঁ আৰু মোৰ সেইটোৱে চবতকৈ ডাঙৰ ছেটিছফেকশ্যন ডেট ইজ দ্য অনলি থিং আই ৱান্ট টু চে এবাউট দ্য ৱেডিং যে আমাৰ যোৰহাটৰ গাঁৱৰ মানুহ গৈছে মোৰ ৰিলেটিভছ বহুত এজেড মানুহ গৈছে ভকত গৈছে ইয়াৰ পৰা চ' তেওঁলোকে মোৰ বিয়াত তেওঁৰ ফাৰ্ষ্ট ফ্লাইট ল'লে আৰু উদয়পুৰ দেখিলে ৰাফলছ দেখিলে ধুনীয়াকৈ দুদিন থাকিলে ফুৰিলে নাচিলে গালে ডেট ইজ দ্য আল্টিমেট ছেটিছফেকশ্যন আৰু তাৰ উপৰি মানুহে আৰু কি কয় ডেট ইজ ন' পইণ্ট বিকজ ৱেডিঙত তেওঁলোক নাচিলে ইনভাইটেড অলছ' মজা আয়া वाह क्या सीन है এইটো ব্ৰুটেল আছে কিন্তু whatever কি কয় they were brutal to me also এক্সেক্টলি আৰু ডিব্ৰুগড়তো পাৰি কৰিবলৈ বা গুৱাহাটীতো পাৰি কৰিবলৈ কিন্তু হেঁপাহ থাকে আৰু চবৰ হেঁপাহ সপোন ডিজায়াৰ যাৰ কাৰণে আমি ইমান কষ্ট কৰিলোঁ ইমান বছৰ we have invested for this wedding আৰু মোক খুব ভাল লাগিছে যে চব ধুনীয়াকৈ হৈ গ'ল ইট ৱাজ আ ফেৰী টেল ড্ৰিম ৱেডিং আৰু গোটেই মানে মই গোটেই লাইফ মই বহুত বেছি হেপী থাকিম ৰিগাৰ্ডিং মাই ৱেডিং পিকচাৰবোৰ চালেও মোৰ গোটেই মেমৰিজ মনত পৰিব ইন ফিউচাৰ জেনেৰেশ্যন যি আহিব তেওঁলোককো দেখা পালোঁ চাহ ইয়াতে পাতিছিলোঁ